নমস্কাৰ মই আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছোঁ এজন বিশেষ যুৱকক এইকেইটা দিন আপোনালোকে সংবাদ মাধ্যমত দেখিছে বা ছ'চিয়েল মিডিয়াটো দেখিছে তেওঁ সাংঘাতিকভাৱে চৰ্চিত হৈ আছে আৰু মই পোনপটীয়াকৈ কৈ দিছোঁ তেখেত হৈছে সুপ্ৰকাশ ভূঞা। নমস্কাৰ। নমস্কাৰ। আৰু কিয় আহিলে এখেতৰ ওচৰলৈ আপোনালোকে গম পাইছে যে এইবাৰ সাহিত্য একাডেমীৰ যি যুৱ পুৰস্কাৰ তেওঁ পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি আজি এখেতৰ লগত বহুখিনি কথা পাতিম এখেতৰ লৰালি কালৰ পৰা বৰ্তমান সময়লৈকে। গতিকে আমি আশা কৰিম আপোনালোকে এই কথাখিনি শুনিব আৰু মই অনুমান কৰিছোঁ যে সাক্ষাৎকাৰটিৰ আৰম্ভণিতে আপোনালোকো হয়তো উৎফুল্লিত হৈছে তেওঁৰ বিষয়ে জানিবলৈ পায়। আচ্ছা, প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ আপোনাক। আচ্ছা, বঁটাটো পাই কেনেকুৱা লাগিছে? বঁটাটো পাই স্বাভাৱিকতে আনন্দিত হৈছোঁ। হয়, ভাল লাগিছে। মই যদিও আশা কৰা নাছিলোঁ, তথাপি বঁটাটোৱে মোক উৎফুল্লিত কৰিছে আৰু মোক অধিক দায়বদ্ধ কৰি তুলিছে। মই যাতে আৰু ভাল ভাল লিখিব পাৰোঁ, মই উৎসাহিত হৈছোঁ। কিন্তু মই এটা কথা কওঁ দেই, তুমি যিমান আনন্দিত হৈছা তুমি বুলিয়ে কৈছোঁ, মোতকৈ বহুত সৰু মই আপুনি বুলি কৈছিলোঁ, মোক গালি পাৰিছে কাৰণ তুমি বুলি কৈছোঁ। তুমি যিমান উৎফুল্লিত হৈছা তাতকৈ কিন্তু তোমাৰ শুভাকাংক্ষীসকল বহু বেছি উৎসাহিত হৈছে। তুমি অনুমান কৰিছা নাই বাৰু কথাটো? হয় হয়, মই এইকেইদিন অনুভৱ কৰিব পাৰিছোঁ, উপলব্ধি কৰিছোঁ। মই তেওঁলোকলৈ বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই যাতে তেওঁলোকৰ এই মৰম স্নেহৰ বাবে মানে ভালদৰে এইখিনিক লৈ পেলাই লিখি থাকিব পাৰোঁ, তাকে মই যত্ন কৰি যাম আৰু। আচ্ছা, আপোনালোকে গম পায় এখেতৰ ঘৰ হৈছে দিখৌমুখত। গাঁওখন কি তোমালোকৰ? আমাৰ গাঁওখনৰ নাম দিখৌমুখ গোৱাল গাঁও। হয়, দিখৌমুখ গোৱাল গাঁও। গতিকে দিখৌমুখ গোৱাল গাঁৱৰ এই সুপ্ৰকাশে এনেধৰণে যে সাহিত্য চৰ্চা কৰি আছিলে হয়তো বহু মানুহে গম পোৱা নাছিলে, নহয়নে? হয়, বহুতে গম পাইছিলে কিন্তু বহুতে গম পোৱা নাছিল। গতিকে এনেকুৱা যে মানিক এই দিখৌমুখত লুকাই আছিলে আৰু দিখৌমুখৰ পৰা এতিয়া সমগ্ৰ অসমত তেওঁ উজ্বলি উঠিছে, সেই কথাটো কেৱল দিখৌমুখবাসীৰ কাৰণেই নহয়, আমাৰ শিৱসাগৰবাসীৰ কাৰণেও কিন্তু যথেষ্ট সুখৰ খবৰ। আচ্ছা, তুমি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিলা? মই আচলতে ছাত্ৰাৱস্থাৰ পৰাই লিখিছিলোঁ। মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, মোৰ দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ মই তেতিয়াৰ পৰাই লিখা মেলা আৰম্ভ কৰিছিলোঁ। প্ৰথমতে মই কবিতা আৰম্ভ কৰিছিলোঁ। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাত মোৰ কবিতা প্ৰকাশ পাইছিলে। দিখৌৰ পাৰে পাৰে নামৰ এটা কবিতাই মোৰ আচলতে সাহিত্য চৰ্চা আৰম্ভ হৈছিলে। সেইটোৱে আচলতে মই কবিতা লিখিছিলোঁ। দুখনমান মোৰ কবিতাৰ বহি আছিলে। গল্প লিখিছিলোঁ যদি মোৰ গল্প প্ৰকাশ হোৱা নাছিলে, ক'তো গল্প প্ৰকাশ হোৱা নাই। কিন্তু গল্প লিখা মই মানে লিখিছিলোঁ আৰু থৈ দিছিলোঁ, তেনেকৈ হৈছিলে। আৰু পৰৱৰ্তী সময়ত মই যেতিয়া কলেজ পালোঁ, মহাবিদ্যালয় পালোগৈ, দিখৌমুখ মহাবিদ্যালয়ত মই পঢ়িছিলোঁ, তেতিয়া মোৰ প্ৰথম গল্প প্ৰকাশ পাইছে কলেজৰ প্ৰাচীৰ পত্ৰিকাত। গল্পটোৰ নাম আছিলে এখন থকা কাপোৰ। সেইখন বিদ্যালয়ৰ মুখপত্ৰত প্ৰকাশ পাইছিলে, দিখৌমুখ মহাবিদ্যালয়ৰ মুখপত্ৰত প্ৰকাশ পাইছিলে। সেইটো মোৰ প্ৰথম গল্প আছিলে। আচ্ছা, তাৰপাছত মই লিখি গৈছোঁ আৰু গল্প। এই প্ৰাচীৰ পত্ৰিকাৰ কথা যিটো ক'লে, প্ৰাচীৰ পত্ৰিকাত মই বহুজন অসমৰ স্বনামধন্য সাহিত্যিকৰ জীৱনীত পঢ়িছোঁ। তেখেতলোকৰ কিন্তু আৰম্ভণি সেই প্ৰাচীৰ পত্ৰিকাতে। সেইকাৰণে প্ৰাচীৰ পত্ৰিকাখন থাকিব লাগে শিক্ষানুষ্ঠানবিলাকত। আৰু মহাবিদ্যালয় বা বিদ্যালয়সমূহত যি মুখপত্ৰ প্ৰকাশ কৰা হয় সেয়াও কিন্তু থকাটো অতিকে প্ৰয়োজন। যিহেতু তোমাৰ প্ৰথম গল্পটো প্ৰকাশ হৈছিল তোমাৰ মহাবিদ্যালয়ৰ মুখপত্ৰতে, নহয় জানো? আচ্ছা, এতিয়ালৈকে কিমান গল্প লিখিলা? এতিয়ালৈকে মই হিচাপ কৰা নাই। মই এতিয়ালৈকে মোৰ 2খন গল্প সংকলন ওলাইছে। 14টাকৈ 28টা গল্প সংকলিত হৈছে তাত। কিন্তু কিছুমান গল্প মই সংকলিত কৰাও নাই, আগৰ কিছুমান গল্প এৰি দিয়া হৈছে, মই যোগ্য বুলি বিবেচনা কৰা নাই। গতিকে গোটেইখিনি মিলালে 50টামান হ'বগৈ চাগে। আচলতে সেইখিনিও যোগ্য। মানে কথাটো এনেকুৱা ধৰণৰ, তোমাৰ যেতিয়া তুমি 16 বছৰীয়া আছিলা সেইখিনি সময়ত তোমাৰ যিটো চিন্তাধাৰা, লাহেকে তুমি 20 বছৰীয়া হ'লা, 25 বছৰীয়া হ'লা, সেই চিন্তাবোৰ আমাৰ সলনি হৈ নাযায় জানো বয়স অনুপাতে? গতিকে তোমাৰ বয়সৰ এজন মানে লিখক হিচাপে সেইখিনিও নিশ্চয় উপযুক্তই আছিলে। আৰু চাবা ভৱিষ্যতে সেইখিনি যদি প্ৰকাশ কৰি উলিয়াব পাৰা খুব ভাল হ'ব বুলি ভাবোঁ। এটা সময় অতিক্ৰম কৰাৰ পাছত মানে আগৰ গল্পবোৰ ভাল নলগা হয়। সেইটো হয়। কেতিয়াবা এনেকুৱা ফিল হয় নেকি যে কিনো লিখিছিলোঁ বাৰু, তেনেকুৱা হয় নেকি? সঁচা কথা, সেইবোৰ মানে উলিয়াবলৈ লাজ লাগে। ক'ব লাগিলে হয় হয়, সেইটো মই অনুভৱ কৰিছোঁ। আৰু বহুত লিখকেও এই কথাষাৰ কয় যে আজিৰ পৰা 5 বছৰ আগত যিটো লিখিছিলোঁ আজি দেখোন এনেকুৱা অনুভৱ হয় কি লিখিছিলোঁ, তেনেকুৱা ধৰণে ভাবা হয়। সঁচা কথা। আচ্ছা, এতিয়া তুমি মোক কোৱাচোন যে তোমাৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থ যিখনিৰ কাৰণে তুমি একাডেমী বঁটা পাবৰ কাৰণে সক্ষম হ'লা,
সেই গ্ৰন্থখন মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে 1 মিনিট ৰ'ব। এইখনেই হৈছে সেই বিশেষ গ্ৰন্থখন, যিখনৰ কাৰণে আজি আমাৰ সুপ্ৰকাশে সাহিত্য অকাডেমি যুৱ বঁটা পাবৰ কাৰণে সক্ষম হৈছে, আৰু নাম হৈছে কুচিয়ানামা। এই গ্ৰন্থখন স্পৰ্শ কৰি ইমান ভাল লাগিছে, কাৰণ হোমেন বৰগোহাঞিদেৱে এষাৰ কথা কৈছিলে যে গ্ৰন্থমেলাবিলাকত যে গ্ৰন্থবিলাক উলিয়াই থাকে, শিশুবিলাকে যদি গ্ৰন্থখন ক্ৰয় নকৰেও বা কোনোবাই যদি ক্ৰয় কৰি নিদিয়েও, কিন্তু গ্ৰন্থখন স্পৰ্শ কৰাটোৱে তেওঁলোকৰ কাৰণে বহুত সৌভাগ্য। মোৰ তেনেকুৱা লাগিছে, খুব ভাল লাগিছে। সমগ্ৰ অসমৰ কাৰণে এয়া গৌৰৱ, আৰু সেই গৌৰৱ মই হাতত তুলি আপোনালোকক দেখাব পাৰিছোঁ। আচ্ছা, ইয়াত গল্প আছে 14টা গল্প আছে, হয়নে? হয়। এই গল্পখিনি কোনখিনি সময়ত লিখা, মানে সময়টোৰ কথা মই সুধিছোঁ। এই গল্পখিনি মূলতঃ 2019 চনৰ পৰা 2023 চনৰ ভিতৰত লিখা গল্প। আচ্ছা, এতিয়ালৈকে তোমাৰ গল্পপুথি কেইখন ওলাইছে? এতিয়ালৈকে মোৰ গল্পপুথি 2খন প্ৰকাশ পাইছে। মই ছাত্ৰাৱস্থাৰ পৰা লিখা গল্পসমূহ 2018-19 চনলৈকে লিখা গল্পসমূহ, মোৰ প্ৰথমখন গল্প সংকলন চিচিফাছৰ পৃথিৱীত সংকলিত হৈছে, তাতো 14টা গল্প আছে। আৰু তাৰ পৰৱৰ্তী সময়ত 2019 চনৰ পৰা 2023 চনলৈকে লিখা গল্পসমূহ এই কুচিয়ানামাত অন্তৰ্ভুক্ত হৈছে। আচ্ছা আচ্ছা আচ্ছা, এতিয়া মোক ক'ব লাগে, এই যে কুচিয়ানামা, এই নামটো কিয় দিয়া হ'ল? ইয়াততো বহুত গল্প প্ৰকাশ পাইছে, নহয় জানো? সেই আটাইকেইটা গল্পৰ মাজৰ পৰা এতিয়া জাজৰি তোমাৰ সোণগুটি, দেও গধূলিৰ গল্প, বহুত আছে, মাটি দলং, দেখা নেদেখা খাতবোৰ, বহুত আছে। কিন্তু তাৰ মাজৰ পৰা এই কুচিয়ানামা শব্দটো কিয় নিৰ্বাচন কৰা হ'ল? মই আচলতে কুচিয়ানামা এই 14টা গল্পৰ এটা, আৰু গল্পটো মোৰ ভালো লাগে, আৰু গল্পটোৰ নামটোৰ প্ৰতি মানে পাঠকৰ এটা কৌতূহল হ'ব, আচলতে কিনো, তেনেকুৱা ধৰণৰ কথা এটা মই ভাবিছিলোঁ। আৰু গল্পটো মোৰ ভাল লাগে, মানে গল্পকেইটাৰ ভিতৰত মই অকণমান আৰু এইটো নাম দিব পাৰি, আৰু তেনেকুৱা মোৰ অনুভৱ হ'ল। আচ্ছা, ইয়াত যিটো কেৰেক্টাৰ আছে এই গল্পটোৰ, তাত কোৱা হৈছে যে কুচিয়াই কামুৰিলে কাৰণে মানুহজনে অলপ কেকু জেকুকে যায়। এইটো মানে 100% বাস্তৱ নে বাস্তৱ আৰু কল্পনাৰ ৰহণীয়াত আছে? নহয়, আচলতে সেইটো অন্ধবিশ্বাস। কুচিয়াই কামুৰিলে মানুহ তেনেকুৱা নহয়, কিন্তু গাঁৱৰ মানুহে মানে তেনেকে ভাবে, আৰু তাৰ আচলতে পলিঅ' হৈছিলে। কিন্তু গাঁৱত বিভিন্ন কাহিনী থাকে যে মানুহৰ মুখে মুখে, আচলতে বাস্তৱৰ ওপৰত বেলেগ এটা কথা যেতিয়া মূৰ তুলি উঠে, এই কুচিয়াই কামোৰা কথাটো আচলতে মিথ এটা আৰু। আচ্ছা, এতিয়া মোক তুমি কোৱাচোন এটা কথা, যে সেই যিজন ব্যক্তিৰ মানে যিটো চৰিত্ৰ ইয়াতে আছে, যিজন ব্যক্তিৰ চৰিত্ৰটো, তেখেত বৰ্তমান আছেনে? বৰ্তমান তেওঁ নাই। তেখেত নাই ন? মই আচলতে তেওঁক লগেই পোৱা নাই, মই আনৰ মুখত শুনা তেওঁৰ বিষয়ে। আচ্ছা আচ্ছা, সঁচাকে এই কথাটো খুব ভাল কথা। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে এটা কথা, যে একো একোজন লিখকে যিবিলাক লিখে, গল্প হওক বা উপন্যাস হওক, সেইবিলাক বাস্তৱৰ বহুখিনি ইয়াত মানে চাপ পৰে, আৰু বাস্তৱ থাকিবই লাগিব, বাস্তৱতা থাকিবই লাগিব মানে। গতিকে এই চৰিত্ৰটোৰ বিষয়ে সুপ্ৰকাশে শুনিছিলে, আৰু তেওঁ ইয়াতে খুব সুন্দৰভাৱে অংকন কৰিছে, আৰু যাৰ কাৰণেই সেই কুচিয়াই খোৱা বুলি কোৱা ব্যক্তিজনৰ কাৰণেই আজি সন্মান মানে আমাৰ হাতলৈ আহিছে, অৰ্থাৎ দিখৌমুখ বা শিৱসাগৰলৈ সেই সন্মান আহিছে। গতিকে মোৰ এটা অনুৰোধ থাকিব, আমাৰ নৱপ্ৰজন্মৰ যিসকল মানে লিখকে লিখিবলৈ আৰম্ভ কৰিছে, আমাতকৈ যিসকল সৰু বা তোমাতকৈ যিসকল সৰু, তেখেতলোকেও কিন্তু আমাৰ এই সুপ্ৰকাশৰ যিখিনি অভিজ্ঞতা বা তেখেতে যিখিনি কথা ক'লে, যে বাস্তৱ চৰিত্ৰ এটাক তেওঁ মাত্ৰ শুনিছিলেহে, শুনাৰ পিছতে তেওঁ গল্প আকাৰে সেইটো গল্প ৰূপ দিলে। গতিকে আমাৰ নতুন লিখকসকলে এইবিলাক এনেকুৱা ধৰণে বাস্তৱৰ যি লেচেৰি, সেই লেচেৰি বুটলি আনি নিশ্চয় লিখিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা কৰোঁ, নহয়নে? আচ্ছা, আৰু আটাইতকৈ ভাল খবৰ এটা আপোনালোকক দিওঁ, জানেনে? তাৰ আগত কিন্তু মই বেলেগ দুটামান কথা পাতিলোঁ। আচ্ছা, মোক এটা কথা কোৱাচোন, যে সাহিত্য অকাডেমীৰ যি বঁটা লাভ কৰাৰ যিটো প্ৰচিডিউৰ, যিটো পদ্ধতি, চিষ্টেম, সেইটো কেনেধৰণৰ, সকলোকে এবাৰ বুজাই দিয়াচোন। আচলতে সেইটো কাৰণে তেওঁলোকে বিজ্ঞাপন দিয়ে, বিভিন্ন বাতৰি কাকতত বিজ্ঞাপন দিয়ে। মই আছাম ট্ৰিবিউনত পাইছিলোঁ, আৰু সেইটো সামাজিক মাধ্যমত প্ৰচাৰো হয় বিজ্ঞাপনটো, আৰু তেওঁলোকৰ ৱেবছাইটতো থাকে। মই সামাজিক মাধ্যমত প্ৰায়ে দিছিলোঁ, প্ৰায় যোৱা বছৰ মই পাহৰিছোঁ, আগষ্ট মাহমানত ওলাইছিলে নেকি বিজ্ঞাপনটো, আৰু মই 2খন কিতাপ পঠাই দিছিলোঁ বয়সৰ প্ৰমাণ পত্ৰ সহ। তাৰপিছত তেওঁলোকে কেনেকৈ বিচাৰ বিবেচনা কৰিছে সেইটো মই নাজানো আৰু। সঁচাকৈ যে যিখিনি সময়ত বহুতৰ মুখে মুখে কিছুমান কথা চলে, যে বঁটা বহানৰ কাৰণে কোনোবাই উপঢৌকন দিব লাগে, কিবা দিব লাগে, কিন্তু প্ৰকৃত পথেৰে যে বঁটা পায়, সৎ পথেৰে যে বঁটা পায়, এওঁই তাৰ এক জ্বলন্ত উদাহৰণ।
আচ্ছা, কিমান বয়সলৈকে একোজন ৰাইটাৰ তাত অন্তৰ্ভুক্ত হ'ব পাৰে? বয়সৰ উচ্চসীমা 35 বছৰ। 35 ন? হয়, 35 বছৰ। 35 বছৰ। আচ্ছা, তুমি কিমান দিনৰ আগত তুমি জমা দিছিলা গ্ৰন্থ? মই যোৱা বছৰ জমা দিছিলোঁ, 2024 চনত হয় জমা দিছিলোঁ। আচ্ছা, 24 চনত কি মাহ আছিলে মনত আছেনে? খুব সম্ভৱ এইটো আগষ্ট মাহ আছিলে। আগষ্ট, প্ৰায় 1 বছৰ গোটেই প্ৰক্ৰিয়াটো চলে ন? 1 বছৰ চলে প্ৰায়। হয়। আৰু কিমানখন গ্ৰন্থ তাত এইবাৰ আহিছিলে? মই সেইটো নাজানো। নাজানা ন? কিন্তু তাতোতকৈও ভাল খবৰ এটা আছে, মই কৈছোঁ দেই, শুনক আপোনালোকক। সুপ্ৰকাশৰ পৰিবাৰ, তেওঁৰ নাম হৈছে উপাসনা শইকীয়া। উপাসনা শইকীয়াৰ তেখেতৰ এখন গ্ৰন্থ হালধীয়া জোতা, তাৰ কাৰণে তেখেতে মুনীন বৰকটকী বঁটা পাবৰ কাৰণে সক্ষম হৈছিলে। আৰু তাতোতকৈ ইণ্টাৰেষ্টিং কি, এইবাৰ এই পেনেলত সেই গ্ৰন্থখনো আছিলে। কিন্তু তাৰমানে একেটা পৰিয়ালতে স্বামী আৰু পত্নী দুয়োজনৰে দুখন গ্ৰন্থই স্থান পাইছিলে আৰু নিৰ্বাচন হ'ল এইখনি গ্ৰন্থ। এইটো কিন্তু কম মানে গৌৰৱৰ কথা নহয়, হয়নে? হয় বাৰু, ময়ো আনন্দ পাইছোঁ। তেওঁ গল্পৰ কাৰণে স্বীকৃতিও পাইছে মোতকৈ আগতে। 2022 চনতে তেওঁ মুনীন বৰকটকী সাহিত্য বঁটা পাইছে। আৰু তেওঁ ভাল গল্পকাৰ। আৰু গল্পৰ যোগেদি আমাৰ চিনাকি, গল্প ভাল পাই আমাৰ বন্ধুত্ব হৈছিলে। আৰু তেওঁৰ গল্প মই মোৰ গল্পতকৈ বেছি ভাল পাওঁ আচলতে। আচ্ছা, সঁচাকৈ এনেকৈ প্ৰশংসা কৰিব পৰাটো কিন্তু খুব ভাল গুণ। গতিকে এজন প্ৰকৃত স্বামী হিচাপে তুমি যি প্ৰশংসা কৰিছা, গতিকে সেয়া কিন্তু সকলোৰে কাৰণে আদৰণীয়। আচ্ছা, তেওঁ এতিয়া কি কৰি আছে? তেওঁ এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BEd মানে এটা কৰি আছে, প্ৰশিক্ষণ লৈ আছে। আচ্ছা, মই ভাবিছিলোঁ তেওঁ আজি ঘৰত আছে, আপোনালোকক পৰিচয় কৰাই দিম, অনাগত দিনত নিশ্চয় পৰিচয় কৰাই দিম। আচ্ছা, আৰু এটা কথা মই সুধো যে ঘৰত কোন কোন আছে সেইটো কথা? মোৰ ঘৰত মা দেউতা আছে, বা আছিলে, বিয়া দিয়া হ'ল, ভাইটি 3টা, ভাইটি 2টা, মোৰ সৈতে 3জন। তেওঁলোকেও লিখা মেলা কৰে নেকি? নাই, সিহঁতি সৰুতে লেখা মেলা কৰিছে ছাত্ৰাৱস্থাত, কিন্তু এতিয়া এৰি পেলোৱাৰ নিচিনাই আৰু। দেউতাৰ নামটো কৈ দিয়কচোন এবাৰ। মই আপোনালোকক দেখুৱাইছোঁ, এয়া আমাৰ সাহিত্য একাডেমী যুৱ বঁটা পোৱা আমাৰ সুপ্ৰকাশ ভূঞাৰ পিতৃ শ্ৰদ্ধাৰ শান্তিৰাম ভূঞা দেউতা। দেউতা নমস্কাৰ। নমস্কাৰ। আৰু এয়া মাতৃ, মাৰ নাম হৈছে ৰাণু ভূঞা। হয়, মই দুয়োগৰাকীকে পৰিচয় কৰাই দিলোঁ। গতিকে চাওক, এখেতলোকৰে যোগ্য সন্তান সুপ্ৰকাশ। গতিকে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ দেই মা দেউতা, শুভেচ্ছা জনাইছোঁ এনেকুৱা এটি সম্পদ সমাজৰ কাৰণে আপোনালোকে দিয়াৰ বাবে। ধন্যবাদ। দেউতাৰ নাম শান্তিৰাম ভূঞা। তেখেতে শিক্ষকতা কৰে নেকি? নহয়, দেউতা কৃষকেই আছিলে। কৃষক ন? হয়। আৰু মায়ে? মা গৃহিণী। মাৰ নামটো কি? মাৰ নাম ৰাণু ভূঞা। মই পিতৃ মাতৃৰ নাম দুটাও আপোনালোকক শুনাই দিছোঁ এই কাৰণে, কাৰণ যোগ্য পিতৃ মাতৃৰ গৰ্ভত বা যোগ্য মাতৃৰ গৰ্ভত যোগ্য পিতৃৰ বীৰ্য উপদিব যুধিষ্ঠিৰ হ'ব সমাজৰ অংশীদাৰ। গতিকে যোগ্য পিতৃ মাতৃৰ সন্তান এয়া যোগ্য সুপ্ৰকাশ ভূঞা। আচ্ছা, মই আৰু এটা কথা সুধো দেই, যেতিয়া প্ৰথম গ্ৰন্থখন প্ৰকাশ কৰা হৈছিলে, মানে গ্ৰন্থ এখন প্ৰকাশ কৰাৰ পিছত তুমি কোনোবা প্ৰকাশকৰ যোগেদি প্ৰকাশ কৰিছিলা নে তুমি ব্যক্তিগতভাৱে প্ৰকাশ কৰিছিলা? মোৰ প্ৰথম গ্ৰন্থখনৰ এটা কাহিনী আছে। সেইখনো তেনেকৈ বিজ্ঞাপন ওলাইছিলে, সাহিত্য একাডেমীয়ে বিজ্ঞাপন দিছিলে যে 35 বছৰ অনুৰ্ধৰ লেখকৰ প্ৰথম কিতাপখন তেওঁলোকে প্ৰকাশ কৰিব, নবোদয় প্ৰকল্প বুলি এটা তেওঁলোকৰ প্ৰজেক্ট আছে, সেই প্ৰকল্পৰ অধীনত। মই তেতিয়াই পাণ্ডুলিপি এটা প্ৰস্তুত কৰি পঠাই দিছিলোঁ, আৰু পাণ্ডুলিপিটো চিলেক্ট হৈছিলে 2019 চন মানতে চিলেক্ট হৈছিলে, আৰু গ্ৰন্থাকাৰে প্ৰকাশ হৈছিলে 2023 চনৰ জুন মাহ মানত প্ৰকাশ হৈছিলে। সেইখন মোৰ প্ৰথম কিতাপ আছিলে। সেইখনো সাহিত্য একাডেমীৰ নবোদয় প্ৰকল্পৰ অধীনত প্ৰকাশ পাইছিলে। কবিতা পুথি তোমাৰ প্ৰকাশ হৈছিলে? নাই হোৱা ন? মানে তুমি নিজে ব্যয় কৰি প্ৰকাশ কৰিবলগীয়া হোৱা নাছিলে ন? আচ্ছা, তুমি মোক এটা কথা কোৱাচোন যে এই যে যিসকল নতুন ৰাইটাৰ, নতুন লিখক, সেই নতুন লিখকসকলৰ যিটো এতিয়া প্ৰত্যাহ্বান আহিছে বৰ্তমান সময়ত, কাৰণ ছ'চিয়েল মিডিয়াৰ সময়ত বা ইণ্টাৰনেটৰ সময়ত বহুত মানুহে দেখোন কিতাপৰ লগত সম্পৰ্কটো এৰি পেলাইছে। সেই নতুন লিখকসকলে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে, বা তুমি এজন নতুন লিখক হিচাপে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এতিয়ালৈকে? নতুন লেখক হিচাপে মই ধৰি লওক আগৰ পৰাই কিতাপ পঢ়ি ভাল পাইছিলোঁ, কিতাপ পঢ়িছিলোঁ, আৰু কিতাপ পঢ়ি ভাল পাওঁ কাৰণে মই লেখা মেলা আৰম্ভ কৰিছিলোঁ। গতিকে মই নিয়মিতভাৱে পঢ়া শুনা কৰিছিলোঁ, লেখা মেলা কৰিছিলোঁ। কিন্তু আমি অলপ ভিতৰুৱা ঠাইত সোমাই থকাৰ বাবে হয়তো প্ৰকাশৰ অলপ সমস্যা হৈছিলে যে গল্পবোৰ কেনেকৈ প্ৰকাশ কৰিম। তথাপি মই ডাকযোগে প্ৰেৰণ কৰিছিলোঁ। ডাকযোগে প্ৰেৰণ কৰা সকলো গল্প প্ৰকাশ পোৱা নাছিলে, কিন্তু মই ধৰি লওক 3টা গল্প পঠাইছিলোঁ, তাৰে 2টা গল্প মোৰ
প্ৰথম অৱস্থাত নাকচেই হৈছিলে মই মোৰ এটা গল্প প্ৰকাশ পাইছিলে প্ৰান্তিকৰ পৰা বহুত গল্প ঘূৰি আহিছিলে তেনেকৈ কিন্তু মই লিখি আছিলোঁ লিখাৰ প্ৰচেষ্টাটো বিভিন্ন কাকত আলোচনীত লিখি আছিলোঁ মই এৰি দিয়া নাছিলোঁ গতিকে নতুন লেখকসকলে মই ভাবোঁ চৰ্চাটো অবিৰত ৰাখিব লাগে তেওঁলোকৰ বিভিন্ন সমস্যা আহিব পাৰে কিন্তু তেওঁলোকে হতাশ হ'ব নালাগে লিখি থাকিব লাগে আৰু আজিকালি সামাজিক মাধ্যম আহিলে বিভিন্ন গ্ৰুপ আহিলে সেইবোৰ লিখিব পাৰে তেওঁলোকে তাত ভাল দিহা পৰামৰ্শ দিয়া মানুহো থাকে গতিকে তেওঁলোকে আগবাঢ়ি যাব পাৰে খালি তেওঁলোকে অধ্যয়ন কৰিব লাগিব পঢ়া শুনা কৰিব লাগিব আৰু বহু ক্ষেত্ৰত দেখা যায় যে তোমাৰ লেখকসকলে কি কৰিছে ধৰা লিখিলে দুখনমান গ্ৰন্থ ওলালে কিন্তু তাৰপিছত আৰু তেখেতলোকৰ দেখোন গ্ৰন্থ নোলায় কি কাৰণে সেই লিখকবিলাক হেৰাই যায় বুলি তুমি ভাবা আচলতে আমাৰ গ্ৰন্থবোৰ কেনেকৈ বিতৰণ কৰিব লাগে হয়তো তেওঁলোকে গ্ৰন্থকেইখন উৎসাহে উলিয়াইছিলে পাঠকৰ পৰা বিশেষ সমাদৰ নাপালে বা তেনেকুৱা ধৰণৰ কথা কিছুমান চাগে হয় তেনেকুৱাও হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ কথাও থাকে বিভিন্ন সমস্যা ব্যক্তিগত সমস্যা পাৰিবাৰিক সমস্যা আৰু অৰ্থনৈতিক সমস্যা তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ ধামখুমীয়াত পৰিও কেতিয়াবা লেখক এজন হেৰাই যায় কিন্তু মই ভাবোঁ তেওঁলোকে চৰ্চাটো এৰি দিব নালাগে যিমানেই নহওক মানে তেওঁলোকে এটা জাতীয় দায়িত্ব পালন কৰিছে ভাষা সাহিত্যৰ কাম কৰিছে গতিকে তেওঁলোকে সেইটো যিকোনো কথা মানে যিকোনো কষ্টৰ বিনিময়ত সেইটো চলাই যাব লাগে আচ্ছা তোমাৰ শিক্ষা জীৱনৰ বিষয়লৈ আহোঁচোন তুমি প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলা মই প্ৰাথমিক বিদ্যালয় মোৰ গাঁৱৰে প্ৰাথমিক বিদ্যালয় শংকৰদেৱ প্ৰাথমিক বিদ্যালয় তাত পঢ়িছিলোঁ হাইস্কুল পঢ়িছিলোঁ মই দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰপিছত আৰু মই উচ্চ শিক্ষা লৈছিলোঁ দিখৌমুখ মহাবিদ্যালয়ত তাৰপাছত মই দিখৌমুখ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে মই 2012 চনত মানে এটা চাকৰি পাইছিলোঁ আৰু চাকৰি পোৱাৰ কাৰণে মই মানে দূৰৱৰ্তী শিক্ষাৰ যোগেদি মাষ্টাৰ ডিগ্ৰী কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিলোঁ আইজলৰ যোগেদি ইংলিছত সেয়াই আচ্ছা তাৰপিছতে আৰু এটা কথা মই সুধিবলৈ ইচ্ছা গৈছে যে তুমি এই ক্ষেত্ৰত বিশেষভাৱে প্ৰেৰণা কাৰ পৰা পাইছা লিখা মেলাৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ত যেতিয়া প্ৰাচীৰ পত্ৰিকা উলিয়াইছিলে ছাৰহঁতে লিখিবলৈ উৎসাহ যোগাইছিলে স্বৰ্গীয় কুশল চন্দ্ৰ বৰা প্ৰতাপ কুমাৰ বৰুৱা ছাৰ মনোৰঞ্জন বৰা আদি কৰি সাহিত্যৰ লগত জড়িত হৰিপ্ৰসাদ দাস ছাৰ গোটেই সকলোখিনি ছাৰ বাইদেউ উৎসাহ দিছিলে তাৰ পাছত যেতিয়া বিদ্যালয় শিক্ষাৰ পাছত মহাবিদ্যালয়ত আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ ছাৰ বাইদেউসকল প্ৰায় সকলো ছাৰ বাইদেউ বিশেষভাৱে ডক্টৰ প্ৰাঞ্জল বৰা ছাৰ অৰুন্ধতী ভূঞা বাইদেউ প্ৰতিম শৰ্মা ছাৰ প্ৰাণজিৎ বৰুৱা ছাৰ সকলো ছাৰ বাইদেৱে উৎসাহ উদ্দীপনা দিছিল সঁচাকৈ যে প্ৰতিজন সফল ব্যক্তিৰ আগত এনে কিছুমান বিশেষ ব্যক্তি থাকে যিসকলে প্ৰেৰণা উৎসাহ দি তেখেতলোকক আগুৱাই লৈ যায় আৰু আমি এখেতৰ মুখেদিও গম পালোঁ তেনে বহুকেইজন স্বনামধন্য ব্যক্তিৰ কথা গতিকে মোৰো এটা অনুৰোধ থাকিব আমাৰ শিক্ষাগুৰুসকলে আমিও শিক্ষকতা কৰোঁ তুমিও শিক্ষকতা কৰা গতিকে আমাৰো একো একোটা দায়িত্ব আছে যে নৱপ্ৰজন্মক আমিও এনেধৰণে উৎসাহ আৰু উদ্দীপনা দি আগুৱাই লৈ যাব লাগে হয় নিশ্চয় একেবাৰে শেষৰ প্ৰশ্নটো মই সুধিছোঁ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা মই গল্প লিখি যাম গল্প লিখিয়ে মই আটাইতকৈ বেছি যিহেতু ভাল পাওঁ গতিকে মই গল্পই লিখিম কেইটামান গল্প এতিয়ালৈকে প্ৰকাশ পাইছে আৰু ইয়াতকৈ আৰু ভালকৈ যাতে মই গল্প লিখোঁ গল্পক সময় দিওঁ কষ্ট কৰি আৰু গল্প লিখিম সেয়াই মোৰ পৰিকল্পনা আৰু এটা কথা মোৰ থাকি গৈছে দেই সুধিবলৈ তোমাৰ কোন কেইখন অসমৰ আলোচনীত সাধাৰণতে প্ৰকাশ পাই থাকে মই গম পাওঁ আপোনালোকে গম পাব মোৰ প্ৰথম গল্প প্ৰকাশ হৈছিলে গৰিয়সীত 2010 চনত মই গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প পুৰস্কাৰ পাইছিলোঁ 2008 চনত পাইছিলোঁ আৰু সেই গল্পটোৱে 2010 চনত প্ৰকাশ পাইছিলে তাৰপিছত কলেজত পঢ়ি থাকোঁতে মোৰ 3টামান গল্প গৰিয়সীত প্ৰকাশ পাইছে সাতখৰীতো প্ৰকাশ পাইছে এটা গল্প তাৰ পৰৱৰ্তী সময়ত প্ৰকাশত প্ৰকাশ পাইছে প্ৰান্তিকত মই গৰিয়সী প্ৰকাশ প্ৰান্তিক আৰু সাতখৰী এই 4খন আলোচনী লেখা-মেলা কৰোঁ বাতৰি কাকততো মাজে সময়ে লিখোঁ দৈনিক অসম দৈনিক জনমভূমি আদিত লেখা-মেলা কৰোঁ গতিকে মই এইকাৰণে আপোনালোকক সেই আলোচনী কেইখনৰ নাম বাতৰি কাকতৰ নামটো শুনাই দিছোঁ যে কেতিয়াবা বা সঘনাই আপোনালোকে সেই আলোচনীসমূহৰ পাত লুটিয়াই চালেই আমাৰ সুপ্ৰকাশৰ যি গল্প সেই গল্পৰ সোৱাদ আপোনালোকে লাভ কৰিব বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাক এইকণ সময় দিয়াৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ আমাৰ ঘৰলৈ আহিলে মোক
শুভেচ্ছা জনালে দুআষাৰ কথা আমাক ক'বলৈ সুযোগ দিলে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা। ধন্যবাদ জনাইছোঁ। আৰু শেষত এষাৰ কথা কৈছোঁ যে আমাৰ সুপ্ৰকাশ আছে আমাৰ অনুশীলনৰ এজন সদস্য হিচাপে, আৰু আমি আশা কৰিম মাজে সময়ে কিবা এটা লিখি আমাক যাতে তুমি উৎসাহিত কৰা। নিশ্চয় নিশ্চয় নিশ্চয়। ধন্যবাদ। বহুত ধন্যবাদ।